হঠাতে মোৰ ভণ্টিৰ ঘৰত আহি পেলাই নোহোৱা নোপোজা মানে বস্তু এটা দেখা পালোঁ। বাইদেৱে ভনীয়েকৰ ঘৰলৈ আহি দেখা পালে এক নোহোৱা নোপোজা বস্তু। জীৱনত যেন সেইটো ঘটনা দেখাই নাই। হয়, ঠিকেই শুনিছে। বাইদেৱে ক'লে যে জীৱনত আচলতে এনেকুৱা ঘটনা তেখেতে কেতিয়াও দেখাই নাই। আচলতে ঘটনাটো কি? ঘটনাটো হৈছে এক উৎকণ্ঠামূলক পৰিৱেশ, আৰু এই পৰিৱেশ সৃষ্টি হৈছে কলিতাৰ পৰিয়ালত তিনিটা হাঁহৰ কণীক লৈ। হয়, এনেকুৱা ঘটনাই সংঘটিত হৈছে টংলাৰ পানেৰীত, আৰু কলিতা পৰিয়ালৰ হাঁহে পাৰিছে তিনিটাকৈ কণী। কিন্তু আপুনি হয়তো ভাবিছে যে কণী তিনিটাক লৈ উৎকণ্ঠামূলক পৰিৱেশ সৃষ্টি হ'ব লগা কাৰণ কি? কিন্তু আপোনালোকে স্ক্ৰীণত দেখি আছে যে কণী তিনিটা বগা ৰঙৰ নহয়, হৈছে ক'লা ৰঙৰ। আৰু এই লৈ সমগ্ৰ পানেৰী অঞ্চলৰে মানুহৰ সোঁত বৈছে কলিতা পৰিয়ালৰ ঘৰলৈ, আৰু জুমি জুমি চাইছে কণীকেইটা। কোনোবাই যদি লৈছে চেলফি, কোনোবাই তুলিছে ফটো, আৰু কোনোবাই বিচাৰিছে কণীকেইটা লগত লৈ যাবলৈ। আৰু সঁচাই এক উৎকণ্ঠামূলক পৰিৱেশৰ সৃষ্টি হৈছে ওদালগুৰি জিলাৰ টংলাৰ পানেৰীত থকা হিতেশ কলিতা আৰু হিতুমণি কলিতাৰ বাসগৃহত। হঠাতে মোৰ ভণ্টিৰ ঘৰত আহি পেলাই নোহোৱা নোপোজা মানে বস্তু এটা দেখা পালোঁ। সেইটো হৈছে যে কি, কণী। সচৰাচৰ হাঁহে কণী পাৰে বগা, কিন্তু আহি দেখিলোঁ যে কণীটো ক'লা। এতিয়া জীৱনত যেন সেইটো ঘটনা দেখাই নাই। ক'লা হাঁহৰ কণী বহুত আগৰ পৰা, এতিয়া আমি বুঢ়ীয়ে হ'লোঁ, কণী দেখাই নাই ক'লা কণী। আজিয়ে প্ৰথম দেখিছোঁ। এতিয়া কি কাৰণ, কি কথা, এইবিলাক একো ধৰিব পৰা নাই। আৰু তিনিটা পাৰিছে, তিনিটাই পাৰিছে মাত্ৰ। মোৰ ভণ্টিৰ নাম হৈছে হিতুমণি কলিতা। তিনিটাই পাৰিছে মাত্ৰ, তাৰপিছত আৰু নাই। মানে এতিয়াও ধৰিব পৰা নাই। আৰু প্ৰথমতে ভয়ে লাগিল ক'লা কণী দেখা পাই পেলাই, কি কাৰণত কণীটো ক'লা হ'ল। তাৰপিছতে ভাবিলোঁ, ভণ্টিক ক'লোঁ জানো থৈ দেচোন, কিজানি বগাও হ'ব পাৰে। তাৰপিছত নাই, আজিলৈকে সেই ক'লাতে কণী তিনিটা পাৰি আৰু শেষ, আৰু নাই। আজি 15-20 দিন হৈ গ'ল। কণী দেখা পাই মানুহবিলাকে পূৰা কি হৈছে ফটো বিচাৰি আছে। ক'লা কণী লাগে, কি আচৰিত কৰা, চাওঁ চবেই মানে হাহাকাৰ কৰি আছে। আৰু কণীটো ক'লা কণী চাব আহি আছে চবেই। মোক দিয়া, এইটোৱে কয় মোক দিয়া ক'লা কণীটো, এইটোৱে কয় মোক দিয়া, এনেকুৱা কৰি আছে, হাহাকাৰ কৰি আছে। আগতে মই মোৰ কুকুৰাৰ ফাৰ্ম খুলিছিলোঁ, মানে 100টা উঠাইছিলোঁ, আৰু 50টা মোৰ ল'ৰা আৰু ময়ে। তাৰপিছতে কি কৰিলোঁ, যেতিয়া কণী পাৰিবলৈ মই কেইজনীমান হাঁহ ৰাখি দিলোঁ, কুকুৰাও ৰাখি দিলোঁ। তাৰে ভিতৰত 4টা মানে মাইকী হাঁহ আছে, বাকী এটা মতা ৰাখিলোঁ। কিন্তু এই মাইকী হাঁহ 3টাৰ কোনটোৱে পাৰিছে গম নাপাওঁ, আৰু এটাই মানে ক'লা কণী পাৰিছে। প্ৰথম দিনা যেতিয়া মই পালোঁ, মই আচৰিত হ'লোঁ যে কোনোবাই তন্ত্ৰ মন্ত্ৰ কৰি কিবা কৰি থৈ গ'লে নেকি, নে কিবা বেলেগৰে মানে সাপৰে কণী হ'ল। তাৰপিছত বহুত চাৰ্চ কৰিলোঁ, কৰি পেলাই মানে নাই। পিছদিনাখন যেতিয়া আকৌ এটা পালোঁ, তেতিয়া মানে ভাবিছোঁ আৰু যে নাই, এইটো হাঁহে নিশ্চয় পাৰিছে। কিন্তু আচৰিত, তাৰে পিছত আকৌ মই অপেক্ষা কৰিলোঁ, দুদিন নে এদিন গেপছ দিলে, তাৰপিছত আকৌ এটা পাৰিলে, আৰু 3টাই পাৰিছে। কিন্তু এতিয়া এই 3জনী হাঁহৰ ভিতৰত কোনজনীয়ে পাৰিছে গম পোৱা নাই। আৰু একেলগে থাকে যিহেতু, এই ক'লা হাঁহৰ কণী মানে বিচাৰি মানে মানুহ বহুত আহিছে মোৰ ঘৰত। মই দিয়া নাই। মই ভাবিছোঁ তাৰমানে মোৰ যিটো সন্দেহ, সেইটো মাৰিব বিচাৰিছোঁ যে মই উমনি দিম, তাৰ পৰা কি মানে জন্ম হয় সেই বস্তুটো চাব বিচাৰিছোঁ, আৰু এইকাৰণে ৰাখি থৈ দিছোঁ। আৰু কিছুমানে ফটো লৈ গৈছে ঘৰত, আহি পেলাই ষ্টেটাছ দিছে, ক'ৰবাত হেৰি কৰিছে, এনেকুৱা। আৰু মানে আমি আচৰিত, সাধাৰণতে গাখীৰ আৰু কণী বগাই, আমি বগা বস্তু লিখিব দিলে সৰুৰে পৰা পাইছোঁ যে বগা বস্তু কি মানে, তেতিয়া আমি গাখীৰ কণী এইবিলাকে লিখোঁ। কিন্তু যেতিয়া কণীয়ে ক'লা হৈছে, ভাবিছোঁ মানে কলিৰ যুগটো, আৰু কিছুমান নাচটোত এনেকুৱা কিবা হ'ব পাৰে। আৰু ইমান চিন্তিতও হোৱা নাই, যি হয় হ'ব আৰু এই বুলি ভাবিছোঁ। আৰু কি আছে, ইটো আহে সিটো আহে, লাগে বিচাৰে কণীটো আমাক দিয়ক, আমাৰ কামত আহিব, কিবা ঔষধত লাগে। মই বোলো মই নিদিওঁ, এইকেইটা মোৰ হাজবেণ্ডে মানে পোৱালি জগাব দিছে, মানে হেৰি কৰিম, আৰু পোৱালি জগাই চাম, আৰু কেনেকুৱা কি হয়, আৰু সেইখিনি। আৰু আলেকজেণ্ডাৰে ঠিকেই কৈছিলে, কি বিচিত্ৰ দেশ এই চেলুকছ। দৰঙৰ পৰা যুগল চন্দ্ৰ বড়োৰ ৰিপৰ্ট, নিউজ টাইম 3।